হয় চাওক আমি বাৰে বাৰে কৈছোঁ আমি আগৰ পৰা কৰিছোঁ আৰু ইয়াতে সকলো জ্ঞাত যে বৰিগাঁৱৰ পৰা লখিমপুৰলৈকে যি 2 লেন যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথত প্ৰকাণ্ড গাঁত যাৰ ফলত এজাক বৰষুণতে ইয়াত মাছৰ পোনা দিব পৰা অৱস্থা হয়। আমি আজি দেখিবলৈ পাইছোঁ তেওঁলোকে খুব খৰতকীয়াকৈ এই পথটো নিৰ্মাণ কৰিছে, কিন্তু এটা কথা স্পষ্ট যে আমাৰ অসমৰ যিসকল মন্ত্ৰী হয় বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোক যি কাইলৈ কেবিনেটৰ সিদ্ধান্ত আছে তেওঁলোক আহিলেহে এই ৰাস্তাসমূহ নিৰ্মাণ হয় নেকি, নে জনসাধাৰণৰ কাৰণে এই ৰাস্তা নিৰ্মাণৰ তেওঁলোকৰ কোনো অধিকাৰ নাই নেকি, এয়া আমাৰ প্ৰশ্ন হৈছে। দ্বিতীয় কথাতে ক'ব গ'লে যে আমি জনসাধাৰণে ৰাইজৰ যি কৰ দি আছোঁ চৰকাৰক, আমাৰ ৰাইজৰ টেক্স দি আছোঁ, তেওঁলোকে এই পথসমূহ নিৰ্মাণ কৰিব লাগে। এই ক্ষেত্ৰত গহপুৰ প্ৰশাসন হওক অসম চৰকাৰ হওক তেওঁলোকে চকু দিব লাগিছিল। আমি দেখিবলৈ পাইছোঁ যে আজি কেইবাদিনৰ আগত অলপ দিনৰ আগত এই ৰাস্তাসমূহত এক্সিডেণ্ট হৈছে, ইয়াতে এক্সিডেণ্ট হৈ জনসাধাৰণৰ মৃত্যুমুখত পৰিবলগীয়া অৱস্থা হৈছে। এই ক্ষেত্ৰত প্ৰশাসনে কিয় চকু দিয়া নাই বা প্ৰশাসনে তেওঁলোকৰ যি উচ্চ পদস্থ বিষয়া আছে তেওঁলোকক কিয় জনোৱা নাই, তেওঁলোকক জনাব লাগিছিল, চৰকাৰক জনাব লাগিছিল। ইয়াত অত্যন্ত লজ্জাজনক বিষয়, আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। অতি শীঘ্ৰে ইয়াতে যি প্ৰকাণ্ড গাঁত আছে সেই গাঁতসমূহ পাৰ্মানেণ্ট নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যি ধৰণে গ্ৰহণ কৰিব লাগিছিল ঠিক তেনেধৰণে গ্ৰহণ কৰিব লাগে। এনেকৈ অস্থায়ী নিৰ্মাণৰ কোনো প্ৰয়োজন নাই, আমাক এটা স্থায়ী নিৰ্মাণৰ প্ৰয়োজন যাতে জনসাধাৰণৰ কাইলৈ সুবিধা হয়। আজি চাওক দীৰ্ঘদিন ধৰি বিশেষকৈ উত্তৰ পাৰৰ গহপুৰৰ ৰাইজে বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমত দাবী জনাই আহিছিলে যে এই গহপুৰৰ পৰা লখিমপুৰ বা ডিব্ৰুগড় অভিমুখী যি ঘাইপথটো আছে এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি একেবাৰে ভগ্নপ্ৰায় অৱস্থাত আছিলে, প্ৰকাণ্ড গাঁত, সেই গাঁতত পৰি বিভিন্ন সময়ত বিভিন্ন ৰোগী আচলতে মেডিকেল গৈ নাপায়গৈ, বিভিন্ন সময়ত বিভিন্ন কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে দুৰ্ঘটনাত পতিত হোৱা আমি দেখিবলৈ বাতৰি প্ৰকাশ পাই আহিছে। আমি দাবী জনাই আহিছিলোঁ দল সংগঠন হিচাপেও যে চৰকাৰক এই ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ প্ৰকাণ্ড গাঁত আছিল এই গাঁতসমূহ পুতক আৰু এই ঘাইপথটো নিৰ্মাণ কৰক। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ তেখেতসকলে এই আমাৰ দাবী আচলতে আওকাণ কৰিলে আৰু হঠাৎ যেতিয়া মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিবলগীয়া হ'ল আৰু মন্ত্ৰী বিধায়কসমূহ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব লগা হ'ল, তেতিয়া কিন্তু তৎকালীনভাৱে এই বিভাগীয় কৰ্মচাৰীসকলে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোৰ গাঁতসমূহ পুতিবলৈ ব্যৱস্থা কৰিছে। এই কথাটো আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। তেখেতসকলে এই কাৰবাৰটো এৰক, জনসাধাৰণে ইমান দিন দাবী জনাই আহিছিলে, তেখেতসকলৰ দাবীক কিয় আওকাণ কৰিছিলে? তেখেতসকলে কৰ কাটল দি থাকে, তেখেতসকলৰ এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অধিকাৰ নাই নেকি? তেখেতৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নাই নেকি? বিভিন্ন সময়ত বিভিন্ন যান বাহনসমূহ ক্ষতিগ্ৰস্ত হৈছিল সাধাৰণ জনতাৰ, সেইসমূহৰ ওপৰত কিয় তেখেতসকলে আওকাণ কৰি থাকিলে? ই এটা ডাঙৰ প্ৰশ্নবোধক চিন। মুখ্যমন্ত্ৰীজনকো আমি অনুৰোধ জনাম তেখেতে হেলিকপ্টাৰ এৰক আৰু পাৰিলে ৰাষ্ট্ৰীয় ঘাইপথেদি তেখেতে মাহেকে তেওঁ অহা যোৱা কৰিবলৈ লওক, তেতিয়াহে আচলতে এই প্ৰকৃত যিখন ছবি ৰাষ্ট্ৰীয় ঘাইপথৰ এই তেখেতে উপলব্ধি কৰিব পাৰিব।